টিআৰপি তালিকাত অসমৰ ১ নম্বৰত থকা সাংসদজন বাৰু কোন? গৌৰৱ গগৈ। কলিয়াবৰৰ সাংসদজনে গোলাঘাটৰ জনসভাত নিজ মুখে দিলে এই ভাষ্য। মাছ বিতৰ্কৰ পিছতে টেলিভিশ্যনযোগে অসমৰ ৰাইজৰ তেনেই চিনাকি হৈ পৰা গৌৰৱ গগৈয়ে নিজৰ জনপ্ৰিয়তাত হৈ পৰিছে গৌৰৱান্বিত। তেওঁৰ নাম ক'লে হেনো হুৰা হুৰে বাঢ়ে টিআৰপি। সাংসদগৰাকীৰ নাম লৈ কোনোবাই টিআৰপি বঢ়ালেও হেনো আপত্তি নাই গৌৰৱ গগৈৰ। টিআৰপি থকা সাংসদগৰাকীয়ে সমালোচনাৰে থকা সৰকা কৰিলে অসম গণ পৰিষদৰ প্ৰাৰ্থী মণি মাধৱ মহন্তক। বিজেপিও আক্ৰমণৰ লক্ষ্য হ'ল টিআৰপি থকা সাংসদ গৌৰৱ গগৈৰ। টিআৰপিৰ বলতে বলিয়ান হৈ হিন্দু বাংলাদেশীৰ ভোট বিচাৰি ফুৰা কেশৱ মহন্ত আৰু অতুল বৰাকো তোলা ধুনা দিলে গৌৰৱ গগৈয়ে। তেওঁ মোৰ এজিপি প্ৰতিনিধি মোৰ নাম লৈ টিআৰপি বিচাৰিছে। জানে মোৰ নাম ক'লে তেওঁলোকে হেডলাইনত আহিব, জানে কি তেওঁ মোৰ নাম ল'লে আপোনালোকৰ চেনেলক তেওঁৰ নামটো প্ৰচাৰ কৰিব। তো তেওঁলোকক টিআৰপিৰ কাৰণে কৰি আছে, কৰি থাকক, মোৰ একো আপত্তি নাই। মোৰ ভৱিষ্যত থাকিল। 2014তে মই ক'লোঁ, 2014ত বিজেপিকে আমি পৰাজয় কৰিলোঁ। আজি বিজেপি অগপ নিজকে দুৰ্বল ভাবিয়ে একজোট হৈছে, কিন্তু অসমীয়া ৰাইজে চব চাই আছে। যি দুটা দল 2 মাহ আগতে তেওঁলোকৰ একদম মানে আক্ৰমণে কৰিব, যি ধৰণৰ ব্যক্তিগত কথা এই দুজন দলৰ নেতাসকলে তেওঁলোকৰ বিৰোধী দলৰ বাবে কৈ আছিলে, আজি আকৌ 2 মাহ ভিতৰত পাহৰি গ'ল নে? কোনটো নাটক? এই 2 মাহ আগৰটো নাটক নে এতিয়াতো নাটক? প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ গাত এতিয়া আছে আজমলৰ তেজ। তৰুণ গগৈক কটাক্ষ কৰি এই মন্তব্য অগপৰ কলিয়াবৰৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ। তৰুণ গগৈৰ লগতে পুত্ৰ গৌৰৱ গগৈক সমালোচনা অগপৰ প্ৰাৰ্থীগৰাকীৰ। গৌৰৱ গগৈ কেকুৰিয়ামৰ মাছ আখ্যা দিয়ে মণি মাধৱ মহন্তই। আমি দেখিলোঁ যে কলিয়াবৰৰ সাংসদজনে বিগত সময়ত কলিয়াবৰৰ ৰাইজৰ চকুপানী কথা নকয়, ৰায়বেৰেলীৰ আমেথিৰ ৰাইজৰ কথা কয়, কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় কথা কয়। সেইকাৰণে আমি গাঁৱৰ সমস্যাবিলাক তাত দাঙি ধৰিব লাগিব। আৰু অৱশ্যে এই গোটেই 10টা বিধানসভা সমষ্টিত পৃথকে পৃথকে সমস্যা আছে। এই সমস্যাবিলাকৰ সমাধানৰ বিভিন্ন পৰিকল্পনা আমি কৰিব লাগিব। লখিমপুৰত পিষ্টলসহ পলাতক কয়দী আটক। আৰক্ষীয়ে অভিযান চলাই বিপুৰীয়াৰ পৰা আটক কৰে গানু মুণ্ডা ওৰফে মইনাক। ধৃত গানু মুণ্ডাৰ পৰা 2টা গুলীসহ এটা .32 পিষ্টল জব্দ কৰে আৰক্ষীয়ে। ডকাইতিৰ গোচৰত পূৰ্বে আৰক্ষীয়ে আটক কৰিছিল গানু মুণ্ডাক, কিন্তু আৰক্ষীৰ চকুত ধূলি দি পলাই আহিছিল গানু মুণ্ডা। ইয়াৰ পিছতে মঙলবাৰে আৰক্ষীয়ে বিপুৰীয়াৰ পৰা পুনৰ আটক কৰে এই দুৰ্ধৰ্ষ ডকাইতক। আজি সন্ধিয়া প্ৰায় 5:45 মান বজাত এটা গোপন সূত্ৰৰ ভিত্তিত বিপুৰীয়া সোণাৰী গাঁৱৰ মাইনা মুণ্ডা নামৰ ব্যক্তিজনৰ পৰা এটা .32 পিষ্টলৰ লগত 2টা সজীৱ গুলী উদ্ধাৰ কৰা হৈছে। এক গোপন সূত্ৰৰ ভিত্তিত আমি বিপুৰীয়া আৰক্ষী দলে বৰক্ষেপ চমুৱা গাঁৱৰ পৰা পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰি সোধপোছৰ কাৰণে তাক আটক কৰা হৈছে।